দেখা গৈছে হাইলাকান্দিত পুনৰ এবাৰ জাল বাৰ্থ সাৰ্টিফিকেট ধৰা পৰিছে আৰু ইতিমধ্যে ২৭টা জাল বাৰ্থ সাৰ্টিফিকেট দেখা গৈছে যে জব্দ কৰা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ হাইলাকান্দিৰ SK Rai চিভিল হস্পিটেলৰ ভিতৰত থকা বাৰ্থ এণ্ড ডেথ ছেকশ্যনত আৰু আমি জানিবলৈ চেষ্টা কৰিম যে কেনেকৈ বাৰ্থ সাৰ্টিফিকেট ইছ্যু হয়, কেনেকৈ CRS পৰ্টেলত কেনেকৈ এই বাৰ্থ সাৰ্টিফিকেটবোৰ আপলোড কৰা হয় সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে যে হাইলাকান্দিত ফেব্ৰুৱাৰী মাহত 100টা ফেক বাৰ্থ সাৰ্টিফিকেট ওলাইছিল, এইবাৰ দেখা গৈছে যে আকৌ ২৭টা ওলাইছে আৰু এইখন হস্পিটেলৰ কেইবাটাও বাৰ্থ সাৰ্টিফিকেট দেখা গৈছে যে জাল বাৰ্থ সাৰ্টিফিকেট ওলাইছে। তাত সম্পূৰ্ণ ছিষ্টেমটো কেনেকুৱা, বাৰ্থ সাৰ্টিফিকেট কেনেকৈ আপোনালোকে ইছ্যু কৰে, কেনেকৈ আপলোড হয়? নমস্কাৰ, আমাৰ ইয়াতে বাৰ্থ সাৰ্টিফিকেট আমাৰ হস্পিটেলত জন্ম হোৱা ব্যক্তিৰ বাচ্চাৰ আমি বাৰ্থ সাৰ্টিফিকেট ইস্যু কৰোঁ। বাহিৰত জন্ম হোৱা কোনো বাৰ্থ সাৰ্টিফিকেট আমাৰ ইয়াৰ পৰা ইস্যু নহয়। আমাৰ ইয়াতে ছিষ্টেমটো হ'ল যে আমি ইয়াতে এপ্লিকেশ্যন ফৰ্ম জমা কৰি তাৰপিছত যিটো বৈধ প্ৰচেছ আছে প্ৰচেছৰ দ্বাৰা আমি আমাৰ ষ্টাফ আছে এইটো বাৰ্থ এণ্ড ডেথ চাৰ্টিফিকেটত পৰ্টেলত আপলোড কৰে। তা আমাৰ ইয়াৰ পৰা আপলোড হোৱাৰ পিছত সেইটো মেইন পৰ্টেলত থাকে। এতিয়া কোনোবাই যদি আমাৰ ইয়াৰ বাৰ্থ সাৰ্টিফিকেট স্কেন কৰি চাব খোজে তাতে নামটো পাব। কিন্তু দুঃখজনকভাৱে আমাৰ ইয়াতে কেইদিনমান ধৰি অলপ ফেক বাৰ্থ সাৰ্টিফিকেট আমাৰ নামত ওলোৱা বুলি আহি আছে। তাত অলপ বিসংগতি আছে, যেনেকুৱা আমাৰ ইয়াতে অশোক স্তম্ভ এটা আছে, তেওঁলোকৰ তাতে 2টা আছে। তো আমি বিসংগতিটো বুজি পাওঁ, কিন্তু বাহিৰা মানুহ সেইটো বিসংগতিটো ধৰিব নোৱাৰিব। আৰু এতিয়া মই গম পোৱা মতে যে পৰ্টেলত স্কেন কৰিলে তেওঁলোকৰ নামটো পৰ্টেলত আহি আছে, কিন্তু এইটো আমাৰ ইয়াতে কোনো ৰেকৰ্ড নাই, কিন্তু আমাৰ হস্পিটেলৰ নামত বাৰ্থ এণ্ড ডেথ চাৰ্টিফিকেট ওলাই আছে। তো সেইটো এটা মই পৰ্টেলটো পৰ্টেলত কেনেকৈ প্ৰভাইড কৰে? পৰ্টেলটো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনোৱা পৰ্টেল, তো পৰ্টেলটো আমাৰ লিংক নাই। আমিতো পৰ্টেলটোতো গুগল খুলিলে বেলেগো চাব পাৰিব পৰ্টেলটো, কিন্তু এতিয়া আমাৰ ইয়াৰ পৰা পৰ্টেলত উঠাই দিয়াৰ পিছত আমাৰ একো দায়িত্ব নাথাকে যদি পৰ্টেলটো ঠিক আছে। কিন্তু আমাৰ ইয়াতে যিটো ৰেকৰ্ড থাকে, ৰেকৰ্ড কিন্তু ফেকবিলাকৰ ৰেকৰ্ড আমাৰ ইয়াতে নাই আৰু নাথাকিব, কিয়নো যদি আমাৰ ইয়াতে ৰেকৰ্ড থাকিল হয় তেতিয়াতো আৰু ফেককৈ ওলাবৰ দৰকাৰ নাছিল। তেওঁলোকে ডাইৰেক্ট আহি আমাৰ তাতে এপ্ৰ'চ কৰিলে। আমি দেখুৱাবলৈ চেষ্টা কৰিম এই ভিতৰৰ যিটো কক্ষ আছে তাতে CRS পৰ্টেল যিবোৰ বাৰ্থ সাৰ্টিফিকেট CRS পৰ্টেলত ইয়াতে দেখা গৈছে এণ্ট্ৰি হয় বা আপলোড হয়। আমি অপাৰেটৰজন আছে, তেখেতক এই পৰ্টেলটো দেখুৱাবলৈ চেষ্টা কৰিম, যিটো চৰকাৰী পৰ্টেল আৰু যিটো পৰ্টেলত দেখা গৈছে যে ফেক বাৰ্থ সাৰ্টিফিকেটবোৰ আছে, সেইটো কোৱা হৈছে যে সেই যিটো পৰ্টেল আছে সেইটো এটা ক্লোন পৰ্টেল, অৰ্থাৎ চৰকাৰী পৰ্টেলৰ সম্পূৰ্ণ হুবহু আন এটা পৰ্টেল দেখা গৈছে যে দুষ্ট চক্ৰই খুলি লৈছে আৰু সন্দেহজনক নাগৰিকসকলক এই সাৰ্টিফিকেটসমূহ প্ৰদান কৰি আছে, ফেক বাৰ্থ সাৰ্টিফিকেট। দাদাৰ কি নাম? मानिक मलसोई। आपके यहाँ से कैसे अपलोड होता है ये फेक बार्थ सर्टिफिकेट, कैसे अपलोड हो रहा है, क्या कुछ मालूम है आप लोग को? उतना तो हमें जानकारी नहीं है, फिर भी हमारे साइट की तरह ही वो लोग और एक क्लोन साइट बनाकर उससे वो लोग अपलोड कर रहे हैं, हमारे साइट से नहीं। क्योंकि इसमें एंट्री करने के लिए आपको साइट में घुसने के लिए आपको यूज़र ID पासवर्ड होता है, जो कि सिर्फ हमारे पास ही होता है। और अगर वो पासवर्ड और यूज़र ID जान लेने से भी नहीं कर पाए, क्योंकि एक OTP जाता है जो रजिस्टर्ड मोबाइल नंबर उसी में जाता है, तो उसके थ्रू ही लॉगिन हो पाता है। तो वो हमारा ID से तो वो डुप्लीकेट बना ही नहीं सकता है, हमारा ID से तो वो कर ही नहीं सकता है। वो किसी और दूसरा ID से या फिर वो क्लोन पोर्टल से बनाकर वहाँ से वो सर्टिफिकेट जनरेट कर रहे हैं, जो कि देखने में हुबहू हमारे जैसे ही लगता है। ধন্যবাদ জনাইছোঁ। দেখা গৈছে ডাঙৰ কথা, যিটো চৰকাৰী CRS পৰ্টেল আছে য'ত বাৰ্থ চাৰ্টিফিকেটসমূহ আপলোড কৰা হয়, যাতে QR কোড এটা জেনেৰেট কৰা হয়, কিন্তু দেখা গৈছে সেই যিটো পৰ্টেল চৰকাৰী পৰ্টেল আছে সেইটো ক্লোন কৰা হৈছে আৰু দুষ্ট চক্ৰই দেখা গৈছে এই ক্লোন পৰ্টেলৰ মাধ্যমত তেখেতসকলে এই জাল বাৰ্থ চাৰ্টিফিকেটবোৰ আপলোড কৰি আছে, যাৰ ফলত দেখা গৈছে যে বহু সন্দেহজনক নাগৰিকে দেখা গৈছে হাইলাকান্দিত সমগ্ৰ বৰাক উপত্যকাতে জাল বাৰ্থ চাৰ্টিফিকেট লাভ কৰিছে আৰু বস্তুটো হাইলাকান্দি জিলা প্ৰশাসনৰ তদন্তত পোহৰলৈ আহিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে এক ডাঙৰ তদন্ত ঘোষণা কৰা হৈছে। কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, নিউজ লাইভ হাইলাকান্দি।